প্ৰসংগ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ। যুদ্ধ মানেই যে এক বিভীষিকা। অন্ত পৰিবনে এই যুদ্ধ আৰু কেতিয়ালৈকে অন্ত পৰিব এই যুদ্ধ? ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যোৱা নিশা অৰ্থাৎ সোমবাৰে নিশা যুদ্ধ বিৰতি ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি এই বুলিও ব্যক্ত কৰিছে, অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই বুলি ব্যক্ত কৰিছে যে এই যুদ্ধ বিৰতি স্থায়ী হ'ব। ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে এটা পূৰ্বৰ টুইটাৰ পোষ্টত কৈছে যে ইৰাণৰ সামৰিক অভিযান শেষ মুহূৰ্তলৈকে চলিছিল, যাক যুদ্ধৰ সমাপ্তিৰ সংকেত হিচাপে গণ্য কৰা হৈছে। ইয়াৰ কিছু সময় পূৰ্বে ইৰাণৰ ৰাজধানী তেহৰানত ইজৰাইলে নতুন আক্ৰমণ চলোৱাৰ খবৰ ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ইজৰাইলে এতিয়ালৈকে এই যুদ্ধবিৰতিৰ বিষয়ে আনুষ্ঠানিকভাৱে কোনো মন্তব্য প্ৰকাশ কৰা নাই। আলোচনাৰ বৃহৎ তথ্য অনুযায়ী কাটাৰে ইৰাণৰ সৈতে মধ্যস্থতা কৰি এই যুদ্ধবিৰতিৰ চুক্তি আগবঢ়াইছে। হোৱাইট হাউচৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জনাইছে যে ইৰাণে এই আক্ৰমণ বন্ধ কৰাৰ চৰ্তত ইজৰাইলে যুদ্ধবিৰতিৰ চুক্তিত সন্মতি জনাইছে। সূত্ৰটো এইটোও জনাইছে যে ইৰাণে এই চৰ্ত মানি লৈছে। আমেৰিকাৰ সেনা শিবিৰত ইৰাণৰ আক্ৰমণ বিফল। কাটাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ইৰাণৰ পৰা আমেৰিকাৰ আল উদেইদ বিমান সেনা শিবিৰত চলোৱা মিছাইল আক্ৰমণক তেওঁলোকে সফলতাৰে প্ৰতিহত কৰিছে। এই আক্ৰমণত কোনো হতাহতৰ ঘটনা সংঘটিত হোৱা নাই বুলি জানিবলৈ দিয়ে। আচলতে যুদ্ধ মানেই যে এক বিভীষিকা। কোনেও নিবিচাৰে যুদ্ধ হওক, যুদ্ধৰ জৰিয়তে দেশ ধ্বংস হৈ যাওক। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধক লৈ কেইবাখনো দেশৰ কথা আহি পৰিছে। কোনোবা ইজৰাইলক সমৰ্থন কৰিছে, আন কোনোবা দেশে ইৰাণক সমৰ্থন কৰিছে। কিন্তু শেহতীয়াভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যি সোমবাৰে নিশা যুদ্ধবিৰতি ঘোষণা কৰিছে, তেওঁ এই বুলিও ব্যক্ত কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যে এই যুদ্ধবিৰতি স্থায়ী হওক। আমিও আশা কৰো এই যুদ্ধ ইমানতে অন্ত পৰি যুদ্ধবিৰতি স্থায়ী হওক।